ব্যস্ত মানে আচলতে আমি এতিয়া মেচিন হৈ আছোঁ আটাইখিনি মানুহ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়াবোৰত আমি ব্যস্ত হৈ থাকিবলগীয়া হৈছে কৰ্ম কৰি থাকিবলগীয়া হৈছে এটা মহা শূন্যতাই বিৰাজ কৰিছে প্ৰত্যেকজন মানুহৰ ভিতৰত প্ৰত্যেকজন মানুহৰ বুকুত আৰু মই গলিতা বুলি মাতিছিলোঁ তেওঁৰ ভনীয়েকৰ লগত জংকীৰ লগত মোৰ খুব ঘনিষ্ঠ আছিলে এনেধৰণে ইমান অকল্পনীয়ভাৱে হেৰাই যাব বুলিতো কেতিয়াও কল্পনাও কৰা নাছিলোঁ আমি অসুস্থতাৰ সময়তো তেওঁ বহুত সময়ত জীৱন যুঁজত যুঁজি তেওঁক আমাৰ ওচৰলৈ ঘূৰি আহিছিলে কিন্তু এনেধৰণে এখন বাহিৰৰ দেশত গৈ তেওঁ আমাৰ মাজৰ পৰা হেৰাই যাব এটা ডাঙৰ ৰহস্য হৈ আছে আমাৰ কাৰণে প্ৰত্যেকজন অসমীয়াৰ কাৰণে আৰু চাগে জুবিন গাৰ্গ জীয়াই থকা সময়ত অসমৰ মানুহে আছিলে তেওঁ সাংঘাতিক অনুৰাগী আছিলে তেওঁৰ শুভাকাংক্ষী বহুত আছিলে কিন্তু ক'ৰবাত তেওঁ কায়িকভাৱে হেৰুৱাৰ পিছত কিন্তু আমি পদে পদে অনুভৱ কৰিছোঁ তেওঁ আচলতে কি আছিলে আমাৰ কাৰণে শূন্যতাটোৱে প্ৰত্যেকজন অসমীয়াক ইমান বহুত খুলিয়াইছে আজি সেইকাৰণে দেখিছোঁ এই সমাধি ক্ষেত্ৰ পৰিৱৰ্তিত হৈছে এখন তীৰ্থস্থানলৈ নামঘৰলৈ এই মানুহৰ যিখিনি তেখেতৰ প্ৰতি হাবিয়াস তেখেতৰ প্ৰতি যিখিনি হেঁপাহ কানি কানি মূৰ্ছা যোৱা নিচিনা হৈছেগৈ মানুহ কম কথা নাই এজন তেজমঙহৰ মানুহৰ কাৰণে সম্ভৱ নহয় কিন্তু ভাবিবই নোৱাৰোঁ আমি কেতিয়াও কিন্তু সেয়া জুবিন গাৰ্গৰ কাৰণেহে সম্ভৱ তেওঁ যিখিনি অসমৰ মানুহক দি থৈ গ'ল তেওঁ জীৱিত অৱস্থাত কম সময়ত সেয়াই তেওঁ এতিয়া প্ৰতিদান পাই আছে অসমীয়া মানুহৰ পৰা আৰু এতিয়া প্ৰতিনিয়ত আমাৰ প্ৰত্যেকজন মানুহৰ এটাই কথা যে তেওঁ যিহেতু খুব অকল্পনীয়ভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁনো কেনেকৈ হেৰাই গ'ল কি ধৰণে গ'ল কিয়নো হ'বলগীয়া হ'ল এনেকুৱা ধৰণৰ ঘটনাবোৰ এই সত্যখিনি আমাক প্ৰকৃত তথ্যখিনি আমাক লাগে আৰু আমি প্ৰত্যেকজন মানুহ দুখত ম্ৰিয়মান হৈ আছোঁ কিন্তু তেওঁৰ পৰিয়ালটোৰ ভিতৰত কি হৈ আছে কি আন্দোলন চলি আছে মনৰ ভিতৰত সেয়া চাগে আমি কেতিয়াও কল্পনা কৰিব নোৱাৰিম গতিকে গৰিমাৰ লগতো যথেষ্ট মোৰ ঘনিষ্ঠ যোৱা পৰহি গৰিমাই যেতিয়া ইয়াত আহি কান্দি কান্দি ক'বলগীয়া হৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে লিখক কম দুখৰ কথা নাই আমাৰ কাৰণে কম লজ্জাৰ কথা নাই আমাৰ কাৰণে এগৰাকী নাগৰিক হিচাপে গণতান্ত্ৰিক দেশখনত যেতিয়া আমি বাস কৰিছোঁ গতিকে আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমি আস্থা ৰাখিবলৈ বাধ্য মাত্ৰ এটাই অনুৰোধ ক্ষিপ্ৰতৰ হওক অতি সোনকালে সত্যটো উদঘাটন হওক কাৰণ এই সত্য উদঘাটন নোহোৱালৈকে কোনো শান্তিত জীয়াই থাকিব নোৱাৰিব আমি উশাহ লৈ আছোঁ কিন্তু আমি জীয়াই থকা নাই কোনোজন মানুহ গতিকে অতি সোনকালে এই তথ্যটো উদঘাটন হওক এয়াই কথা আৰু বাকী বেলেগ বিশেষ ক'বলগীয়া নাই মোৰ আৰু এটাই অনুৰোধ আটাইটিৰ প্ৰতি এই পবিত্ৰ ঠাইখিনিত হাজাৰ হাজাৰ মানুহ আহিছে প্ৰতিনিয়ত শেষৰ ভাগলৈ ৰাতিৰ শেষৰ ভাগলৈ কেতিয়াবা শুনিবলৈ পাইছোঁ মই দেখা নাই শুনিবলৈ পাইছোঁ ওচৰে পাঁজৰে মদ পানী খায়ো কেতিয়াবা অপ্ৰীতিকৰ ঘটনা হৈছে জুবিন গাৰ্গৰ আত্মাই তেতিয়াহে শান্তি পাব যেতিয়া এই শান্তিময় পৰিৱেশটো শান্তিময় হিচাপে থাকিব আৰু এটা মন্দিৰত বা এভাগ মন্দিৰত গীৰ্জাঘৰত মছজিদত গৈ আমি কেতিয়াও তেনেধৰণৰ কাম নকৰোঁ আমি পবিত্ৰ মনেৰে যাওঁ তাত আমি নিজৰ ইষ্ট দেৱতাক আমি প্ৰাৰ্থনা কৰোঁ এইজন আমাৰ ইষ্ট দেৱতা এতিয়া তেখেতক প্ৰাৰ্থনা কৰিবৰ কাৰণে হাজাৰ হাজাৰ গোটেই অসমৰ মানুহ আহিছে সেই ইষ্ট দেৱতাজনৰ প্ৰাৰ্থনাৰ সময়ত যাতে আমি তেনেধৰণৰ অপ্ৰীতিকৰ পৰিৱেশলৈ নাযাওঁ কৰজোৰে প্ৰাৰ্থনা মোৰ আটাইটিৰ প্ৰতি আৰু জুবিনদাৰ প্ৰতি অনুৰাগ ভালপোৱা চিৰযুগমীয়া হৈ থাকক তেওঁৰ যিখিনি আদৰ্শৰে আমি জীয়াই থাকিব লাগে সেইটোৰ প্ৰতিহে আমি এতিয়া অতি বেছি সচেতন হ'ব লাগে জুবিন গাৰ্গে সদায় গছ ভাল পাইছিলে প্ৰকৃতিক ভাল পাইছিলে মানুহক ভাল পাইছিলে পশু পক্ষীক ভাল পাইছিলে নতুন প্ৰজন্মৰ প্ৰতি মোৰ এটাই অনুৰোধ তেওঁৰ সেই আদৰ্শবোৰক লৈ জীয়াই থাকিবলৈ শিকক এই যে তেওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহক মানুহ হিচাপে একতাৰ জৰিয়তে বান্ধ খুৱাই থৈ গ'ল তেওঁৰ কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ পিছত যিটো নজিৰ আমাক দেখুৱাই থৈ গ'ল সেই নজিৰলৈ আমি জীয়াই থাকোঁ আহক যুৱ প্ৰজন্মৰ প্ৰত্যেকজন মানুহ বৃহত্তৰ অসমীয়া জাতি এখন বৰ অসম আমি সৃষ্টি কৰা হয় সেইটোৱে মোৰ একান্ত অনুৰোধ বাকী আমি প্ৰত্যেকেই এতিয়া অপেক্ষাৰত অতি শীঘ্ৰে আমাক সত্যত উদঘাটন হৈছে